স্বাগতম সকলোকে আজিৰ নতুন এটা ধামাকাৰাৰ ভিডিঅ'লৈ। আৰু ধামাকাৰাৰ এইটো কাৰণে কৈছোঁ, কিয় কৈ আছোঁ সেইখিনি কৈ আছোঁ। আৰু আজি লিফটিং হোৱা আজি এসপ্তাহমান হৈ গ'ল, কেনেকুৱা হ'ল আৰু চাঙো ভাঙি দিলোঁ, কেনেকৈ ভাঙিলোঁ, কি কৰিছোঁ, এতিয়া কেনেকুৱা ধৰণে কৰিম, সকলোখিনি ষ্টেপ বাই ষ্টেপ আপোনালোক জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেহলৈকে চাব, যদি ভাল পায় এটা লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলো কথাখিনি গম পায় আৰু তেখেতলোকে যাতে মটিভেশ্যন হ'ব পাৰে এই ভিডিঅ'টোৰ পৰা আৰু ধুনীয়াকৈ যাতে কামবিলাক কৰি যাব পাৰে। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পোনপ্ৰথমতে ষ্টাৰ্টিঙত মই এবাৰ সোমাই আপোনালোকক ফাৰ্মখন দেখাই দিব বিচাৰিছোঁ, কাৰণ ফাৰ্মখন দেখাই দিয়া মোৰ এবাৰ কৰ্তব্য, ঠিক আছে। গতিকে আপোনালোকে চাওক, ফাৰ্মখন ধুনীয়াকৈ চাৰিওফালে মই এবাৰ দেখাই দিব বিচাৰিছোঁ। আৰু এইফালে হ'ল মোৰ এণ্ট্ৰি, আপোনালোকে দেখাই পাইছে। আৰু এইফালৰ পৰা যদি চাই তেনেহ'লে দেখা পাইছে এইখিনিত মাটিত আগতে দেখাই পাইছিলে। আৰু এইফালে এইখিনিৰ পৰা এইখিনিলৈ চাং আছে, বাকী চাংবিলাক আপোনালোকে চাব পাৰে। মই এবাৰ ফাৰ্মখন গোটেই ফাৰ্মখন এবাৰ দেখাই দিব বিচাৰিছোঁ, ঠিক আছে। আপোনালোকে চাওক, এইফালে কি কৰিলোঁ, ভাঙি দিলোঁ, ঠিক আছে। চাং দেখিছে, ভাঙি দিলোঁ আৰু পাৰিবোৰ খুলকি আছে আৰু দেখিছে একদম পূৰা খালী ভাঙা চিঙা ফাৰ্মৰ নিচিনা হৈ আছে, ঠিক আছে। আৰু আপোনালোকক মই আগতে কৈছোঁ যে চাংখন এবাৰ ভাঙি দিমেই, ঠিক আছে। আৰু চাংখন ভাঙি দি দিলোঁ, দেখিছে, ঠিক আছে। এইবিলাক যিটো গু আছিলে, মানে গু মানে কি আৰু আপোনাৰ ইয়াতে যেতিয়া হাগিছিলে সিহঁতে, মই কি দিছিলোঁ আপোনাৰ কাঠৰ গুড়াটো দিছিলোঁ। কাঠৰ গুড়া দিয়া হৈ আছে, আপোনাৰ দেখা পাইছে। এইফালেও দিয়া হৈ আছে আৰু এইফালেও দিয়া হৈছে, ঠিক আছে। দুইফালে দিয়া হৈ আছে আৰু এইফালে আধা ভাঙাকৈ থৈ দিছোঁ। এইখিনি কালিলৈ ভাঙি কমপ্লিট কৰি দিম, সেইফালে কমপ্লিট কৰিম, তাৰপিছত এইখিনি মাটি পেলাম ইয়াতে, ঠিক আছে। এনেধৰণে কৰি ৰাখিছোঁ। আৰু এতিয়া মেইন কথাটোলৈ আহোঁ। মেইন কথাটো হ'ল আপোনাৰ, মই কিয় ধামাকাদাৰ বুলি কৈছোঁ, মই আপোনাক কৈছিলোঁ যে আপুনি লাগাতাৰ কাম কৰক, আপোনালোক সফল হ'বই, ঠিক আছে। উদাহৰণ মই আপোনালোকক দিব বিচাৰিছোঁ। মই আপোনাৰ মিছা কথা নকওঁ, মই যিটো আপোনালোকক ৰিয়েল তথ্য সেইটোৱে প্ৰদান কৰিবলৈ চেষ্টা কৰোঁ সদায়। আৰু আজি মই আপোনালোকক এটা সফল মানে কথা ক'ব গৈ আছোঁ, যিটো কথা নেকি শুনি আপোনালোকে মটিভেট হ'ব, ঠিক আছে। আৰু চাওক, কথাটো হ'ল এইটোৱে যে মই আপোনাৰ এই ছগুণাত যেতিয়াৰ পৰা আহিছিলোঁ, মোৰ ৰিজাল্ট একেবাৰে বেয়া আছিলে। মই আপোনালোকক কৈছিলোঁৱে। আৰু যিকেইটা ভিডিঅ' বনাইছোঁ সেইকেইটা ভিডিঅ'ত মই কৈছোঁ, যিটো সঁচা সেই সঁচা কথাটোহে কিন্তু আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ, ঠিক আছে। ৰিজাল্টটো একেবাৰে বেয়া আছিলে, আপোনালোকে গম পায়। মই কেইটা বেচ কৰিছিলোঁ, মই ফাৰ্ষ্ট এটা বেচ কৰিছিলোঁ, সেইটোত পাইছিলোঁ প্ৰায় 9,000 মান টকা, ঠিক আছে। 9,000 মান টকা পাইছিলোঁ। আৰু সেই বেচটোত আপোনাৰ গৰমে আছিলে, মৰ্টেলিটি হৈছিলে, হিট ষ্টকো হৈছিলে। আৰু মই সেইবাৰে লগাইছিলোঁ এইটো নিপুল ডিং, কি কয় আপোনাৰ ফগাৰ, ঠিক আছে। আৰু তাৰপিছত ছেকেণ্ড বেচটো আহিল, মোৰ একেবাৰে বেয়া হৈছিলে, সেইবাৰো আহিছিলে 9,000 মান টকা, ঠিক আছে। দুটা বেচ মোৰ 9,000 মানে টকা পাইছিলোঁ। তাৰপিছত মই কিন্তু হাৰি যোৱা নাছিলোঁ, ঠিক আছে। মই কাম কৰি গৈছিলোঁ যে কিয় মোৰ এনেকুৱা হৈ আছে, কিয় হৈছে, সেই তথ্যটো কিন্তু আপোনালোকে পাব লাগিব। যদি আপোনালোকে নাভাবে যে যদি আপুনি প্ৰথমবাৰ হাৰি গৈছে, ভাবিছে মই হাৰি গৈছোঁ, তেনেহ'লে কিন্তু আপোনালোকে একো কামতে ছাকচেছ কৰিব নোৱাৰিব, ঠিক আছে। আপোনালোকে কিন্তু হাৰিয়ে যাব, যদি আপোনালোকে তাৰ পৰা যদি কিবা ইম্প্ৰুভমেণ্ট নকৰে। অৰ্থাৎ আপুনি কিয় বেয়া হৈছে সেই তথ্যটো যদি আপুনি ভালকৈ চালি জাৰি নাচায়। মই কি কৰিলোঁ, নেক্সট বেষ্টত অৰ্থাৎ ছেকেণ্ড ফেজত মই 9,000 পালোঁ। তাৰ থাৰ্ড ফেজত মই চেষ্টা কৰিলোঁ যে কিয় এনেকুৱা হৈছে, ইম্প্ৰুভ কিবা এটাতো কৰিব লাগিব, কিবা এটাতো মোৰ প্ৰব্লেম আছে, বা মই কিবা এটাতো মিষ্টেক কৰিছোঁ, যিটো মিষ্টেকৰ কাৰণে মোৰ এনেকুৱা ধৰণৰ হৈ আছে। থাৰ্ড বেষ্টত আপোনালোকক কৈ আছোঁ, থাৰ্ড বেষ্টত মোৰ ৰিজাল্ট অলপ ইম্প্ৰুভ হ'ল। মোৰ মানে পইচা সোমাল 25,000 টকা, ঠিক আছে। আৰু 25,000 টকা পাই মই ভাবিলোঁ যে কিয় 25,000হে পালোঁ, যে মই তাতকৈতো বেছি পাব লাগিছিল, কিয় কম পালোঁ, ঠিক আছে। তাৰপাছত মই ভাবিলোঁ যে নাই, কিবা এটাতো কৰিব লাগিব, কিবা এটা ইউনিকনেছ কৰিব লাগিব, বা কিবা এটা মই ভুল কৰি আছোঁ, যিটো ভুলৰ কাৰণে মোৰ ইয়াতে ৰিজাল্টটো এনেকুৱা হৈ আছে। তাৰ পাছত আৰু আপোনালোকে গম পায়, লাষ্টৰ পৰ্যায়ত মোৰ এইখন ফাৰ্ম মানে চাংখন ভাঙি দিলোঁ। আৰু চাংখন ভাঙি দিয়াৰ উদ্দেশ্য এটাই আছিলে, চাংখন বেয়া হৈ গৈছে, ঠিক আছে। আৰু যদি মই সেইখন চাঙত কৰিলোঁ হয়, মোৰ প্ৰব্লেম আছিলে, কাৰণ চাংখন ভাঙি থাকিল হয়। আৰু এখন চাঙো ভাঙি গৈছিলে, মই আগৰ ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁৱে। গতিকে তেনেকুৱা পৰ্যায় যাতে নহয়, মই সেইটো কাৰণে তাৰ আগতে ভাঙি দিলোঁ। আৰু এটা একদম ৰিয়েল তথ্য হৈছে, আপোনালোকে সেই কথাটো শুনি আচৰিত হ'ব, যে বহুতে কয় যে মাটিত কৰিলে CRD লাগে, বেমাৰ হয়, কিবা হয়। কিন্তু মই আপোনালোকে বিশ্বাস কৰে নকৰে, মই ভিডিঅ'টো আপোনালোকক দেখাইছোঁ যে মই এই চাংখন যেতিয়া ভাঙিছিলোঁ, সেই ভাঙাৰ আগদিনাখন, ঠিক আছে, ভাঙাৰ দুদিনৰ আগত মই পানী মাৰিছিলোঁ, গোটেই জেকা হৈ আছে, ঠিক আছে। তাৰপিছত মই যোনদিনাখন পোৱালি ল'ম তাৰ আগদিনাখন ভাঙিছোঁ। ভাঙি কেনে কি কৰিছোঁ, তাৰ ওপৰত মানে কি, এই মাটিটো আপ ডাউন আছিলে। মই আপোনাৰ আগৰ ভিডিঅ' যদি চাই, তেনেহ'লে আপোনালোকে যদি ৰেগুলাৰ ভিউৱাৰ, তেনেহ'লে আপোনালোকে গম পাব, মোৰ ইয়াতে যিটো বাট আছিলে আপ ডাউন আছিলে। মই কোৰ দি সমান কৰি কেনে তাৰ ওপৰতে টুফ পাৰি কেনে ধুনীয়াকৈ কামখিনি কৰিছোঁ। আৰু এটা কথা, সেই যিটো জেকা হৈ আছিলে, তাত কিন্তু মই চূণ মাৰি দিছিলোঁ, ঠিক আছে। এইটো আপোনালোকক মিছা কথা মই একোৱেই নকওঁ, যিটো ৰিয়েল তথ্য সেইটো কৈ আছোঁ। চূণ মাৰি দিছোঁ, দিয়াৰ পিছত মই কি কৰিছোঁ, ভুচিটো পাৰি দিছোঁ, ঠিক আছে। এনেকৈ কিন্তু পোৱালি লৈছিলোঁ। আৰু
ভাগ্যৰ ৰকম মই যেনেকৈ কাম কৰিছোঁ তেনেকৈ কিন্তু সফলো হৈছোঁ। আৰু এইবাৰ কি হৈছে, মোৰ না CRD আহিছে, মোৰ না চাউণ্ড আহিছে, চৰাই একো প্ৰব্লেম নাইকিয়া, ঠিক আছে। আৰু মোৰ 32 ডে অৰ্থাৎ 32 এনেকুৱা ডেতে মোৰ আহিছিলে 1 কিলো 800 প্লাছ, ঠিক আছে। আৰু মোৰ যেতিয়া মই লিফটিং কৰিছিলোঁ মোৰ মতে হ'ব লাগে, মোৰ ইয়াতে হৈছে 35, কিন্তু সিহঁতৰ মতে হ'ব লাগে 34। আৰু সেইটো ডেট আপোনাৰ 2 কিলো 100 আপোনাৰ কিমান প্লাছ হৈছে, মানে 2 কিলো 200 আৰু অলপমান কম, ঠিক আছে। 2 কিলো 200 দিলোঁ। আৰু তাৰপিছত মোৰ ৰিজাল্ট কিন্তু এবাৰ বহুতেই ভাল হৈছে। আৰু কিমান ভাল হৈছে GC-খন মই আনি নেক্সট এটা ভিডিঅ'ত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু সেইটো ভিডিঅ' আৰু মটিভেট হ'ব, কাৰণ আপোনালোকে হাৰি যাতে কোনো পধ্যে যাব নালাগে। আপোনালোকক সেইটো কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ, যাতে আপোনালোকে মানে পাৰে যাতে যিকোনো কাম কৰিবৰ কাৰণে যাতে আগ্ৰহ প্ৰকাশ কৰে। কাৰণ ময়ো গম পোৱা নাছিলোঁ যে মোৰ এনেকুৱা ৰিজাল্ট মই কৰিব পাৰিম, কিন্তু তথাপিও মোৰ আশা আছিল যে এটা মই ভাল ৰিজাল্ট কৰিম, কাৰণ মই ইম্প্ৰুভমেণ্ট কৰিছিলোঁ। কি কৰিছিলোঁ সেইখিনি নেক্সট ভিডিঅ'ত আপোনালোকক জনাম যে কিয় এনেকুৱা হ'ল বা কি কৰিলে আপোনালোকে ইম্প্ৰুভমেণ্ট পাব, ঠিক আছে। আৰু এইবাৰ মোৰ খুবেই ভাল হৈছে। আৰু আটাইতকৈ ভাল কথাটো হৈছে মই এবাৰ মানে চগুনা কোম্পানীৰ পৰা গ'ল্ড মেডেল পাম, ঠিক আছে। গ'ল্ড মেডেল আগতে দিয়ে, কিন্তু এতিয়া মোৰ এপছত মানে গ'ল্ডৰ চিম্বল আহি গৈছে, যিহেতু মই A ষ্টাৰ পাইছোঁ। আৰু CFCR FCR বহুতেই কম আহিছে। গতিকে মই কিমান আহিছে কি আহিছে মই GC-খনত বেষ্ট আপোনালোকক প্ৰুফসহ দেখাম। আৰু যিহেতু মোৰ গ'ল্ড মেডেল আহিছে, মোৰ এতিয়া কেতিয়া আহে বা কেতিয়া দিয়ে নে নিদিয়ে সেই কথাটো এতিয়ালৈ গম পোৱা নাই, কিন্তু ছুপাৰভাইজাৰে কোৱাৰ মতে যে গ'ল্ড দিয়ে, গতিকে গ'ল্ড মেডেল হয়তো আপুনি পাব যদি আপোনাৰ এপছত আহিছে, ঠিক আছে। আৰু নতুনকৈ তেখেতলোকে এটা এপছ লঞ্চ কৰিছে, তাতে মানে মোৰ গ'ল্ড মেডেল দেখাই আছে, ঠিক আছে। গতিকে হয়তো সেইটোৰ কাৰণে মই আপোনালোকক এই ভাল খবৰটো আপোনালোকক জনালোঁ, কাৰণ আপোনালোকেও ছাকচেছ হ'ব পাৰিব যদি আপোনালোকে ভালকৈ ইম্প্ৰুভমেণ্ট কৰে। কিয় ভুল হৈ আছে, কি ভুলৰ কাৰণে আপোনালোকে পোৱা নাই, সেইটো আপোনালোকে যদি চালে তেতিয়া আপোনালোকে নিশ্চয় গম পাব। আৰু আজি মই আপোনালোকক এইখিনিয়ে দেখালোঁ, কাৰণ এইখিনি যিহেতু মই বেয়া মুহূৰ্তটো আপোনালোকক দেখাই আহিছোঁ, আৰু ভাল মুহূৰ্তবিলাকো মই আপোনালোকৰ পৰা এৰি নাযাওঁ। গতিকে আপোনালোক যিহেতু মোৰ পৰিয়াল হয়, গতিকে আপোনালোকক জনালোঁ। আৰু চাওঁ লাহে লাহে মই ইয়াৰ লগতে আপোনালোকক মই ভাবিছোঁ এটা নতুন এটা টপিকৰ ওপৰত ভিডিঅ' দিম বুলি। আৰু যদি আপোনালোকে ভাবে যিটো টপিক মই ভাবি থৈছোঁ সেইটো আপোনালোকে এতিয়া কৈ থৈ দিওঁ, সেইটো হৈছে বিজনেছ আইডিয়াৰ ওপৰত। যিকোনো সৰুৰ পৰা সৰু বিজনেছ আপোনালোকে কেনেকৈ কৰিব, কিমান ইনভেষ্টমেণ্ট লাগিব, কিমান টকা আপোনালোকে আয় কৰিব পাৰিব, সেইখিনি মই এটা প্লেনিং বনাই থৈছোঁ আপোনালোকৰ কাৰণে। যিকোনো বিজনেছ, ধৰি লওক আপুনি আচাৰ ব্যৱসায় কৰিব পাৰে, ধৰি লওক আপুনি ব্ৰইলাৰ বিক্ৰী কৰিব পাৰে, ধৰি লওক কাৰোবাৰ পৰা কিবা বস্তু কিনি আনি বেচিব পাৰে। তেনেকুৱা ধৰণৰ সৰু সৰু মাইক্ৰ' আইডিয়াবিলাক মই কালেক্ট কৰি আছোঁ, মই চাই আছোঁ। যদি মই পাওঁ আপোনালোকক ডেইলি তেনেকুৱা এটা ভিডিঅ' দিবলৈ চেষ্টা কৰি আছোঁ। যদি ভাল পায় আপোনালোকে এনেকুৱা ধৰণৰ বিজনেছ আইডিয়াবিলাক ল'বৰ কাৰণে, তেনেহ'লে আপোনালোকে লাগে বুলি কমেণ্ট কৰিব, মই নিশ্চয় আপোনালোকক তেনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিম, ঠিক আছে। আৰু আজি আপোনালোকক এইখিনিয়ে দেখালোঁ। আৰু নিপুল ডিংকাৰবিলাক এইবাৰ ছেট আপ কৰিব লাগিব, কাৰণ আগৰ পৰা কৰাই নহ'ল, যিহেতু মই মাটিত কৰিম এতিয়া। আৰু নিপুল ডিংকাৰ অলপ এডজাষ্টমেণ্ট কৰিব লগা হয়, কাৰণ যিহেতু মোৰ টেংকি ওপৰত আছে, যদি মোৰ তললৈ নমাই দিওঁ পানীৰ স্পীডটো বেছি হৈ যাব, আৰু স্পীডটো বেছি হ'লে সিহঁতে খাবলৈ টান পাব। গতিকে কি কৰিব লাগিব, কেনেধৰণে কৰিম, নেক্সট পৰ্যায়ত A to Z আপোনালোকক এটাকৈ দেখাই যাম। আৰু তাৰ লগতে আৰু এটা আপোনালোকক কথা কৈ থৈ দিওঁ যে মই এবাৰ ফাৰ্ম কি কৰিম, ইয়াৰ পৰা বহলাই দিম, ঠিক আছে। আপোনালোকৰ কাৰণে এটা ভাল খবৰ দিলোঁ যে মই ফাৰ্ম ইয়াৰ পৰা বহলাম, ঠিক আছে। আৰু হয়তো 40 ফুটমান বাঢ়িব, 80 ফুটৰ পৰা ধৰি লওক, আৰু 40 ফুটমান বাঢ়িব, 120 ফুটমান টোটেল ফাৰ্মখন হ'ব, ঠিক আছে। সিফালে চাফা কৰা কালিৰ পৰা ষ্টাৰ্ট হ'ব, ঠিক আছে। আৰু তাৰো দেখাম আপোনালোকক, নেক্সট পৰ্যায় দেখাই যাম কেনেধৰণে কি কৰোঁ। আৰু এতিয়া সূতাবিলাক বদলাব লগা হৈছে, তাতে পকা সূতাও লগাম বুলি ভাবিছোঁ। গতিকে অলপমান মানে আগৰ দৰে থাকিলেতো নহ'ব, অলপ ইম্প্ৰুভ কৰিব লাগিব। গতিকে ইম্প্ৰুভবিলাক কৰি গৈ আছোঁ। আপোনালোকে ছাপোৰ্ট কৰি যাব মোক, এনেকৈ ভিডিঅ'বিলাকত ছাপোৰ্ট কৰিব, আপোনালোকৰ মৰম দিব, যাতে মই আগুৱাই গৈ থাকিব পাৰোঁ, আৰু আপোনালোককো যাতে ভালদৰে যাতে দেখাই যাব পাৰোঁ। আৰু আপোনালোক ক'লোৱে যে মই নতুন এটা প্লেনিং বনাই আছোঁ, যে আপোনালোকৰ কাৰণে বিজনেছ আইডিয়া লৈ আহিবলৈ, নতুন বিজনেছ আইডিয়া, কেনেকুৱা বিজনেছ আইডিয়া আনিলে আপোনালোকৰ ইম্প্ৰুভ হ'ব, সেইটো মই চাই আছোঁ। যদি ভাল লাগে, এই ভিডিঅ'টো ভাল পাইছে, আপোনালোকে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে নতুন ফাৰ্মাৰ বা যিসকল নেকি নিবনুৱা যুৱক যুৱতী আছে, তেখেতলোকে যাতে গম পায়, ধুনীয়াকৈ যাতে কামবিলাক কৰি যাব।